নমস্কাৰ আপুনি চাই আছে দেশৰ এটা নিৰ্ভীক অগ্ৰণী চেনেল নিউজ ওৱান নৰ্থ ইষ্ট আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম যোৰহাটত অবৈধ প্ৰেমে বৈধতা পাইছে তিনি সন্তানৰ মাতৃয়েও কৰে অবৈধ প্ৰেম ৰাইজে ধৰিলে হাতে লুটে এৰিব নোৱাৰা হ'ল ইজনে সিজনক হ'ব বিবাহ মহিলাগৰাকীৰ স্বামীয়েও গ্ৰহণ নকৰে পত্নীক ৰাতি মই 1টা বজাত বাহিৰলৈ উঠিলো উঠি পেলাই তাৰ পাছত পাছাত গৈ পেলাই মই সেই চালোগে এটা বিচনাত নাই তাৰ পাছত মই বোলো এই কলৈ গ'লগৈ বুলি চাইকেলখন লৈ তাইক সেই বিচাৰি পেলাই গৈছো এই দুইটা ঘুমটিত শুই আছে আপোনাৰ কি মাইকী মানুহ মাইকী মানুহ আৰু এইজন ক'ৰ ঘৰ এইজন আপোনাৰ এই LP স্কুলখনৰ এই গাঁৱৰ এইজনৰ কি নাম কি এইজনৰ প্ৰবীণ ঢেকীয়াল বয়স কিমান মান আছে আপোনাৰ নাম মোৰ নাম বাবু বৰা এই কিমান দিনৰ পৰা হৈ আছে এই কেছটো আপোনাৰ আজি আমাৰ মানে এই চ'তৰ পৰা চলি আছে মোৰ গা অসুখ হৈছিলে গা অসুখ হওঁতে তাৰপাছত খবৰ ল'বলৈ আহে তাৰপাছত ওচৰ চুবুৰীয়াই ধৰক কয় মই বিশ্বাস কৰি লোৱা নাছিলো পাছত এতিয়া মই যেতিয়া বেছিকে ঘটনাটো অলপ তাইকো সেই সুধিলো তাই সেই ফাঁকি দি থাকে বোলে নাই কৰা তাকো সেই সুধিলো বোলে তোৰ 3টা ল'ৰা ছোৱালী মূৰত ধৰি সেই শপত খাইছো মোৰ এইবোৰ ধান্দা নাই তোৰ মাইকী কথা এনেই উলিয়াইছো তাৰপাছত পৰহিৰ পৰা মই আপোনাৰ সেই খাপ ল'বলৈ ললো মাজতো ৰাতি আপোনাৰ এদিন নাইকিয়া হৈছিল মাককো মাতি আনিছিলো মাক আছে তাৰপিছত তাই 3:30মান বজাত সেই ঘৰত সোমাইছে তাই গাত অকল ব্লাষ্টো আছে আৰু পেটিকোটটো আছে আৰু এই মোবাইল দুটা দিছে এই দুটা মোবাইল প্ৰথমতে মোবাইল এটা দিলে মই ভাঙি পেলালো যেন এই মোবাইলটো সেই ক'ত পালি বোলে তোৰ পইচা আনিলো মোৰ পইচা মই তোৰ হাতত তোৰ জমা নিদিওঁ তই মোবাইলটো সেই ক'ত আনিলো তাই ক'লে বোলে এইটো দৌৰ দাইল তাৰপিছত আকৌ এইটো ভাঙি পেলোৱাৰ পাছত সি আকৌ এটা মোবাইল দিছে তাক সুধিলো আপুনি মোবাইলটো কিহৰ কাৰণে দিছে কিহৰ কাৰণে দিছে বোলে নহয় মই মৰমত দিছে মই বোলো আপোনাৰ মাইকী নাই মোৰ মাইকী নাই আপোনাৰ বাই ভনী হয় নে নাই ভতিজা হয় সি মাকক আলু গুটি 1 কেজি কিনিব পৰা তাৰ দম নাই আৰু লোকৰ মাইকীক সি মোবাইল কিনি দিছে কি বিচাৰে এতিয়া মই নামে আপোনাক চমজাই দিম এই দুইটাকে চমজাই দিম আৰু মই নাৰাখো আৰু মোৰখন ঘৰত মই সোমাবলৈ নিদিওঁ বিয়া হৈ যোৱাত নাই আপত্তি যোৰহাটৰ পুলিবৰ দামৰিচুক গাঁৱত মন্দিৰা বৰা নামৰ 3 সন্তানৰ এগৰাকী মাতৃ আৰু প্ৰবীণ ঢেকীয়াল নামৰ 55 বছৰীয়া এজন অবিবাহিত লোকৰ মাজত বহু দিনৰে পৰা চলি আহিছিল অবৈধ সম্পৰ্ক আপোনাৰ নামটো কি ভালকে কওক কি মন্দিৰা বৰা এই খেদে যে কৈছে কথাটো সঁচা নেকি আপুনি বিয়া হ'ব মানে আপোনাৰ আগৰ ফেমিলি আছে নে কি আছে কিমান দিনৰ পৰা ভাল পাব মানে যেতিয়া মানুহজনৰ গা বেয়া হৈছিলে তেতিয়া নহ'লে আহি আছিলে তাৰপিছতে নিজে নিজে মানে ভাল পাবলৈ সেই কৰিলে সুধিলে মেলিলে ক'লো তাৰপিছতে এনেকৈ বোলো থাকিম এনেকৈ থাকিম হেৰি কৰিম তেনেকৈ থাকিলে তাতে বেছি হৈ গ'ল মোৰটোতো লাইফটো কথা আছে ন মোৰটোতো হাতেৰে মানুহ বেলেগ এজন পুৰুষে যদি মোক চুই দিয়ে মইটোতো সেইজন মোৰ নিজৰ হাজবেণ্ডৰ লগত থাকিব নোৱাৰো ন সেইজনলৈকে যাব লাগিব সেইকাৰণে মই এইটো ডিচিশ্যন ল'লোঁ আজি পুৱতি নিশা ৰাইজে দুয়োকে হাতে লুটে ধৰা পেলায় এতিয়া অবৈধ সম্পৰ্ক বৈধ ৰূপ দিবলৈ দুয়ো সাজু দুয়োৰে বিয়া হ'ব ইপিনে মহিলাগৰাকীৰ স্বামীয়েও গ্ৰহণ নকৰে পত্নীক গলগ্ৰহ হৈ ওলমি থকা চৰিত্ৰহীন পত্নী বিয়া হৈ যোৱাটো বিচাৰে তেওঁ ইফালে ইজনে নতুন প্ৰেমিক যুগলে এৰিব নোৱাৰে ইজনে সিজনক কালি মইতো মতা নাই তেওঁ ৰাতি 1টা বজাত গুচি গ'ল মোৰ ওচৰলৈ তেওঁ দোকানৰ ভিতৰত থকাটো হয় থকাটো সত্য কিন্তু মই একো কৰি মতা নাই মই মোৰ ওচৰত ভাল পাম বুলি কৈছে সেইকাৰণে গুচি গ'ল আৰু আপোনাক ভাল পায় মোক ভাল পায় 3 মাহ 4 মাহ বেছি নহয় হয় নি আপুনিও ভাল পায় ময়ো ভাল পাওঁ কিন্তু ভাল পাওঁ কাৰণে মোবাইল চোৱা দিছিলো কিন্তু ইমানখিনিলে মই যোৱা নাছিলো তাইহে বেছি কৰি পেলালে কালিতো মই ফোন কৰি মতা নাই তাই নিজে গুচি গ'ল গুচি যোৱাৰ পাছত মই কি কৰিম এতিয়া পঠিয়াইছিলো কিন্তু নাহিলে এতিয়া আপুনি ৰাখিব ৰাইজে যিটো দিছে সেইটোৱে কৰিলে নাই আপুনি বিয়া নাই পতা বয়স কিমান 52 থানাত গৈ লিখালিখি কৰি দুয়ো স্বামী স্ত্ৰী হিচাপে সংসাৰ কৰাৰ সংকল্প লৈছে দুয়োৱে যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপৰ্ট নিউজ ওৱান নৰ্থ ইষ্ট